নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ ত্ৰয়োদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ত্ৰিভিৰ্গুণাময়ৈৰ্ভাৱৈৰেভিः সৰ্বমিদং জগৎ মোহিতং নাভিজানাতি মামেভ্যঃ পৰমব্যয়ম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ সত্য ৰজ তম এই তিনিটা গুণৰ দ্বাৰাই এই সমগ্ৰ জগতখন মোহিত হৈ আছে বাবে অব্যয় পৰম তত্ত্বৰূপে এইবিলাকতকৈও ওপৰত থকা মোৰ বিষয়ে জগতখনে নাজানে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে সত্য ৰজ তম এই তিনিটা প্ৰকৃতিৰ গুণ আৰু এই তিনিটা গুণৰ ঊৰ্ধত আছে ভগৱান অৰ্থাৎ পৰমেশ্বৰ। কিন্তু এই তিনিটাৰ গুণৰ বশৱৰ্তী হৈ লোকে অব্যয় পৰম ব্ৰহ্মক চিনিবলৈ অপাৰগ হয়, কাৰণ এই তিনিটা গুণে প্ৰকৃতিৰ প্ৰতিটো বস্তুকে আকৰ্ষিত কৰে আৰু তেওঁলোকক ব্যাপ্ত কৰি থাকে। কিন্তু ঈশ্বৰৰ দ্বাৰাই সৃষ্ট এই গুণ তিনিটা ঈশ্বৰক আকৰ্ষিত কৰিব নোৱাৰে বা ঈশ্বৰক বশীভূত কৰিব নোৱাৰে, আৰু এই গুণ তিনিটাৰ বশৱৰ্তী হৈ থকা কাৰণে লোকে বা মানুহে বা জীৱই ভগৱানক আৰাধনাৰ পৰা যি ফল মাৰ্গ লাভ হয়, লগতে ভগৱানৰ যি অব্যয় ৰূপ সেই অব্যয় ৰূপক উপলব্ধি কৰিবলৈ অপাৰগ হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াত উল্লেখ কৰা অনুসৰি প্ৰভাৱিত হোৱা যি ব্যক্তি, সেই ব্যক্তিসকলে মোহিত হোৱাৰ ফলত এই জড় জগতৰ ওপৰত বিৰাজমান সেই একে পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ স্বৰূপক উপলব্ধি কৰিবলৈ অপাৰগ হৈ পৰে বুলি ইয়াতে কৈছে। আৰু যি এই কৃষ্ণৰ স্বৰূপ যি গঠন সেই গঠনকো উপলব্ধি কৰিবলৈ কঠিন পায় বুলি কৈছে। কিন্তু যে তমগুণ যে আছে, এই যি মুখ্য যি প্ৰথম গুণ ভাগ আছে, সেই তমগুণৰ অৱস্থাত যি মানুহে অতিক্ৰম কৰে বা যি ব্যক্তি থাকে সেই গুণৰ দ্বাৰাই সেই ব্যক্তিয়ে সেই স্বৰূপটোক উপলব্ধি কৰিবলৈ কিছু পৰিমাণে সমৰ্থ হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰা অনুসৰি আমাৰ যি চতুৰ্বৰ্ণাশ্ৰম আছে তাৰ ভিতৰত যিসকল কেৱল সত্যগুণ আছে তেওঁলোকক ব্ৰাহ্মণ, যিসকল কেৱল ৰজগুণ আছে তেওঁলোক ক্ষত্ৰিয়, আৰু যিসকল ৰজ আছে বা তম আছে সেই তমগুণৰ ভিতৰত দুয়োটা গুণেই তেওঁলোকক বৈশ্যসকলৰ ভিতৰত কেৱল তমগুণেহে আছে, তেওঁলোকক ক্ষুদ্ৰ আৰু তেওঁলোকতকৈ নিম্ন স্তৰৰ জীৱবিলাকে পশু অথবা পশু ভাৱাপন্ন বুলি ইয়াতে উল্লেখ কৰিছে। যদিও বৰ্তমান যি দৃষ্টিভংগীৰে চাবলৈ গ'লে এই চতুৰ্বৰ্ণাশ্ৰম কেৱল কাৰ্যতহে বা কৰ্মতহে সীমাবদ্ধ। তেওঁলোকক যে সত্য ৰজগুণে আকৰ্ষিত কৰিব পাৰিব, যে ব্ৰাহ্মণ হ'লে যে সত্যগুণ থাকিব সেইটো নহয়, আৰু ক্ষত্ৰিয় হ'লে যে ৰজগুণ থাকিব সেইটো গুণ নহয়। ক্ষুদ্ৰ হ'লেও তেওঁৰ গাত সাত্বিক গুণ থাকিব পাৰে, আৰু ব্ৰাহ্মণ হ'লেও তেওঁৰ গাত ৰাজসিক বা তমসিক গুণৰ বশৱৰ্তী কৰিব পাৰে বুলি আমি সচৰাচৰ দেখা পাইছোঁ। এইখিনি কথা কেৱল ভাষ্যকাৰেহে উল্লেখ কৰিছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উল্লেখ কৰা অনুসৰি যি মানুহ, দেৱতা, পশু আদি বিভিন্ন ধৰণৰ জীৱ আছে তাৰে প্ৰতিজনৰ ওপৰত জড় প্ৰকৃতিৰ প্ৰভাৱ আছে, আৰু এইটো নুই কৰিব নোৱাৰি, কাৰণ জড় প্ৰকৃতিৰ প্ৰভাৱৰ ফলতে আমি এই সচৰাচৰ জীৱন ধাৰণ কৰি আমি আহাৰ নিদ্ৰা মৈথুন গোটেইখিনি কাৰ্য সম্পাদন কৰি আছোঁ। তেওঁলোকৰ সকলোৱে পুৰুষোত্তম ভগৱানৰ অপ্ৰাকৃত স্বৰূপৰ বিষয়ে পাহৰি আছে, কাৰণ আমি মহাচন্ন হৈ এই ভগৱানৰ স্বৰূপক উপলব্ধি কৰিবলৈ অপাৰগ হওঁ। যিসকল ৰজ আৰু তম গুণৰ প্ৰভাৱত আছে তেওঁলোকে, আৰু আনকি যিসকল সত্যগুণৰ প্ৰভাৱত আছে তেওঁলোকে পৰম তত্ত্ব বুলিলে নিৰ্বিশেষ ব্ৰহ্মকেই বুজে, তাতকৈ ওপৰত যাবলৈ অপাৰগ হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সকলো সৌন্দৰ্য, ঐশ্বৰ্য, জ্ঞান, বীৰ্য, যশস্যা আৰু বৈৰাগ্যৰে বিভূষিত পৰম পুৰুষ পৰমেশ্বৰ ৰূপটো আটাইতকৈ শ্ৰেষ্ঠ ব্যক্তি হিচাপে যিটো ৰূপ তাৰ কথা ভাবিবলৈ সকলোৱে বিভ্ৰান্ত হৈ পৰে, অৰ্থাৎ বিৱৰ্তনৰ দৰে আবৃত হৈ পৰে। গতিকে সত্যগুণৰ অধিকাৰীসকলে যেতিয়া ভগৱত তত্ত্ব বুজিব নোৱাৰে তেতিয়া ৰজগুণী বা তমগুণীসকলৰ ক্ষেত্ৰত আৰু কি আশা কৰিব পাৰিব? অৰ্থাৎ যদি সত্যগুণৰ অধিকাৰী হৈয়ে যদি পৰম ব্ৰহ্মৰ স্বৰূপক উপলব্ধি কৰিবলৈ অপাৰগ হয়, তেতিয়াহ'লে ৰজগুণ বা তমগুণ যি মহাচন্ন হৈ থকা ব্যক্তিসকল তেওঁলোকে আৰু কেনেকৈ এই কাৰ্যক সমৰ্থন বা কাৰ্যক অতিক্ৰম কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেই ভাৱনাত ইয়াতে উল্লেখ কৰা অনুসৰি
কিন্তু কৃষ্ণ ভাৱনাই প্ৰকৃতিৰ এই তিনিওটা গুণকে অতিক্ৰম কৰিব পাৰে বুলি কৈছে। আৰু সত্য, ৰজ, তম গুণ এই তিনিটা গুণে বশৱৰ্তী কৰাতকৈ ওপৰত যদি কোনোবা কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি আছে, এই কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে এই তিনিটা গুণক অতিক্ৰম কৰিব পাৰে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। গতিকে যিসকলে যথাৰ্থতে কৃষ্ণ ভাৱনাপন্ন সেইসকলে প্ৰকৃততে মুক্ত জীৱ বুলি ইয়াতে উল্লেখ কৰিছে, আৰু তেওঁলোকে এই ভগৱান কৃষ্ণৰ অব্যয় স্বৰূপক উপলব্ধি কৰিবলৈ পাৰক হয়, আৰু তেওঁলোকে এই তিনিটা গুণতকৈ ওপৰত গৈ ভগৱান কৃষ্ণৰ বা ঈশ্বৰৰ যি স্বৰূপ সেই অব্যয় পৰম অব্যক্ত ব্ৰহ্মক উপলব্ধি কৰিবলৈ সমৰ্থ হয় বুলি ইয়াতে উল্লেখ কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকবাকীৰ সৰল গুণাৰ্থ। ধন্যবাদ।